কাষতে থাকিও দূৰ হৈ ৰলে জানানে কেনে লাগে নুবুজাই নোৱা মৰমতেই ধুনু কাহিয়া ভাগে কাষতে থাকিও দূৰ হৈ ৰলে জানানে কেনে লাগে নুবুজাই নোৱা মৰমতেই ধুনু কাহিয়া ভাগে কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি আইপমনাম কওয়াব সিয়েব উপৰা উপৰি কৈ আশাবোৰে তোমাৰে কথাকে কয় তুমি লগা প্ৰতিটো ভাৱক মনে মোৰ সাৱতি লয় উপৰা উপৰি কৈ আশাবোৰে তোমাৰে কথাকে কয় তুমি লগা প্ৰতিটো ভাৱক মনে মোৰ সাৱতি লয় কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে ক'ব লগা বহুতেই আছে ক'ব লগা বহুতেই আছে আৰু আপোনালোকে দেখা পাইছে বিহুখন কেনেকৈ আয়োজন কৰা হৈছে আৰু আমাৰ যিহেতু টাইমবিলাক বহুত কম সেইকাৰণে মানে বহুতখিনি প্ৰগ্ৰেম কেঞ্চেল কৰিবলগীয়া হ'ল এতিয়া বেছি প্ৰগ্ৰেমো দিব নোৱাৰিলোঁ ৰাইজৰ মানে ভালৰ কাৰণে বা ৰাইজৰ মংগলৰ কাৰণে আৰু দিল্লীত থাকিও যে আপোনাৰ আমি এইখিনি মানে চলাই নিব পাৰিছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু অনুষ্ঠানসমূহ কি ধৰণৰ অনুষ্ঠান ৰাখিছে আজি অনুষ্ঠান প্ৰথমে আৰম্ভ হ'ল আপোনাৰ আমাৰ 13 তাৰিখে আমি মানে খেল ধেমালি প্ৰতিযোগিতা পাতিলোঁ আৰু তাৰ আজি বঁটা বিতৰণী সভা হৈ গ'ল প্লাছ আপোনাৰ ছেকেণ্ড হ'ল আপোনাৰ এই কি কয় বিহু হুঁচৰি তাৰপৰা নেক্সট আপোনাৰ দেউৰী নৃত্য চলি আছে আৰু নেক্সট আপোনাৰ আমাৰ অসমৰ পৰা আমন্ত্ৰিত শিল্পী মৌচুম গগৈ আৰু দীক্ষিতা দত্তৰ দ্বাৰা গীত পৰিৱেশন অনুষ্ঠান হ'ব